যি ব্যক্তিসকলৰ নামটো ইংৰাজী বৰ্ণমালাৰ পি আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ ওপৰত সূৰ্য, বুধ আৰু শনি গ্ৰহৰ প্ৰভাৱ থাকে। এওঁলোকক ক্ৰিয়েটিভ হোৱা দেখা যায় আৰু কথা কোৱাৰ ক্ষেত্ৰত ইমানেই পাৰদৰ্শী হয় যে কথাৰেই মানুহৰ মন জয় কৰিব পাৰে। এওঁলোকে চোকা মগজৰ হয় আৰু পটকৈ যিকোনো কথা পাহৰি নাযায়। যিকোনো কাম এওঁলোকে নিজৰ মতে কৰি ভাল পায় আৰু দুখৰ মাজতো বিভিন্ন সমস্যাৰ মাজতো নিজৰ সুখ বিচাৰি লয়। ৰোমেণ্টিক আৰু নিজৰ জীৱনসংগীক যথেষ্ট গুৰুত্ব দিয়ে। আত্মসন্মান হৈছে তেওঁলোকৰ বাবে সকলো লোকে তেওঁলোকৰ আত্মীয় সন্মানত আঘাত আনিলে তেওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে। কেতিয়াবা লোকক নিজৰ নিচিনা বনাবলৈ গৈ সম্পৰ্কবোৰৰ মাজত দূৰত্বতাৰ বৃদ্ধি কৰি তোলে। সকলো কাম নিখুঁতভাৱে আৰু পাৰফেকশ্যনৰ সৈতে কৰি ভাল পায়। নিজৰ জীৱনটোৰ প্ৰতি তেওঁলোকৰ কিছুমান চৰ্ত আৰু সিদ্ধান্ত থাকে আৰু সেইসমূহৰ মতে তেওঁলোকে জীয়াই থাকি ভাল পায় বা জীয়াই থকাৰ চেষ্টা কৰে। এওঁলোকে নিজৰ জীৱনৰ উন্নতিৰ বাবে ভগৱান বিষ্ণুক আৰাধনা কৰিলে আৰু ভগৱানৰ প্ৰতি সমৰ্পিত হ'লে অধিক সুখ লাভ কৰিব পাৰিব। ভালে হৈ থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।